হেঙুল থিয়েটাৰ আমাৰ গৌৰৱ, আমাৰ অভিমান। আমি খুবেই উৎকণ্ঠাৰে বাট চাই থাকোঁ আজি এই দিনটোলৈ। হেঙুলৰ আজি আৰম্ভণি, আৰু প্ৰত্যেক বৰ্ষৰ দৰে এইবাৰো বৰষুণ, কিন্তু প্ৰত্যেক বৰ্ষৰ দৰে বৰষুণৰ লগত মানুহৰ শিলডল ভাঙি যি প্ৰৱেশ, সেয়াও এতিয়া ঘটিব লৈছে। মোৰ বিশ্বাস, ৰাইজৰ আশীষ, ৰাইজৰ মৰম লৈ হেঙুল এই বৰ্ষত সাফল্য হ'ব। মণিবাসীৰ পৰা আৰম্ভ হৈছে, সমগ্ৰ অসমৰ ৰাইজৰ মন জয় কৰিব পাৰিব, হৃদয় জয় কৰিব পাৰিব। অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰা ডাঙৰীয়াও আজি মঞ্চ মুকলি কৰিব। তেখেতলৈ আমি স্বাগতম জনাইছোঁ মণিবাসী ৰাইজে। আৰু মোৰ বিশ্বাস, তেখেত যথেষ্ট অভিজ্ঞ, তেখেতৰ আশীৰ্বাদ হেঙুলৰ পৰিয়াললৈ আগবঢ়াব। আমি মৈনিকীয়ানতা দ্বাৰা আমি পৰিচালিত আমি এই প্ৰথম যি দৰ্শনী, আমি খুবেই আশা আৰু সপোন লৈ পেলাই আমি আগবাঢ়োঁ। আৰু মৈনিকীয়ানতাৰ দৰে কেয়ানতাই আমি যি সাহাৰ্যতে আমি আনো, আমি যথেষ্টখিনি সঁহাৰি লাভ কৰোঁ দৰ্শকৰ পৰা, ৰাইজৰ পৰা। আৰু ইয়াৰ বাবে ৰাইজক ধন্যবাদ জনাইছোঁ। আৰু এই বৰ্ষতো ৰাইজৰ সহায় পাম মোৰ দৃঢ় বিশ্বাস। হেঙুল পৰিয়াললৈ শুভকামনা জ্ঞাপন কৰিছোঁ।